গতিকে আপোনালোকৰ কণ্ঠস্বৰ ইমান দুৰ্বল হ'বই নোৱাৰে, হয়নে? জয় আই অসম, জয় আই অসম। আজি এই নিৰ্বাচনী প্ৰচাৰ সভাত মঞ্চত উপস্থিত থকা ডিব্ৰুগড় লোকসভা সমষ্টিৰ জনপ্ৰিয় কৰ্ম উদ্যোগী সাংসদ, বৰ্তমান ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আৰু শ্ৰম মন্ত্ৰালয়ৰ মাননীয় মন্ত্ৰী শ্ৰদ্ধেয় ৰামেশ্বৰ তেলী ডাঙৰীয়া, মঞ্চত উপস্থিত আছে এই সভাৰ অন্যতম উদ্যোক্তা চাবুৱা সমষ্টিৰ জনপ্ৰিয় বিধায়ক পুনাকণ বৰুৱা ডাঙৰীয়া, মঞ্চত উপস্থিত মতক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডেভিড চেতিয়া ডাঙৰীয়া, এজিপি চাহ কোহৰ প্ৰমোদ বেংৰা ডাঙৰীয়া, উপস্থিত বিজেপি ৰাজ্যিক সমিতিৰ জিতু তালুকদাৰ ডাঙৰীয়া, এই মণ্ডলৰ মাননীয় সভাপতি কুমুদ দত্ত ডাঙৰীয়া, ভৱেন গগৈ ডাঙৰীয়া, তপন দত্ত ডাঙৰীয়া, এই বুথৰ সভাপতি, পদ্ম গগৈ ডাঙৰীয়া, আমাৰ দলৰ জ্যেষ্ঠ নেতা, সুৰেশ কৰ্মী ডাঙৰীয়া, কৃষ্ণানন্দ দুৱাৰা ডাঙৰীয়া, হেমপ্ৰভা তাছা ডাঙৰীয়ানী, আৰতী চেতিয়া ডাঙৰীয়ানী, আৰু আজি এই সভাত উপস্থিত থকা এজিপি আৰু বিজেপি পৰম শ্ৰদ্ধাৰ প্ৰিয় সতীৰ্থ সহকৰ্মীসকল, সমবেত ৰাইজ আৰু সাংবাদিক বন্ধুসকল, লোকসভা নিৰ্বাচন 2024 এই নিৰ্বাচনৰ উপলক্ষে ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ ভোটদাতা জনতাই ইতিমধ্যে থিৰাং কৰিছে যে কেন্দ্ৰত এইবাৰ যিখন চৰকাৰ হ'ব, এই চৰকাৰখনে ভাৰতবৰ্ষৰ প্ৰগতি, ভাৰতবৰ্ষৰ উন্নয়নৰ যাত্ৰা ক্ষিপ্ৰতাৰে বৃদ্ধি কৰিব। অৰ্থাৎ আমি যোৱা দিনবিলাকত যেনে গতিৰে আমাৰ উন্নয়নৰ যাত্ৰাক আগুৱাই নিয়াৰ প্ৰয়াস কৰিলোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, আৰু সেই যি প্ৰচেষ্টা, মোদী ডাঙৰীয়াৰ যি মহৎ প্ৰচেষ্টা, সৎ প্ৰচেষ্টা, মোদী ডাঙৰীয়াৰ যি মহৎ প্ৰচেষ্টা, সৎ প্ৰচেষ্টা, আৰু তেখেতৰ যিটো বলিষ্ঠ উদ্যোগ, সুশাসন ব্যৱস্থা আৰু জনতাৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তি, যাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকে আজি তেখেতৰ কাৰ্যকালতেই জীৱনৰ বাটত সন্মান সহকাৰে আগুৱাই যোৱাৰ বাবে অনুপ্ৰেৰণা বুটলিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ বাবে এখন সমাজ, এখন গাঁও, এখন ৰাজ্য, এখন ৰাষ্ট্ৰক সৰ্বাত্মকভাৱে শক্তিশালী কৰি তুলিব লগা হ'লে প্ৰতিটো অঞ্চলৰ বাবে যাতায়াত যোগাযোগ প্ৰথম চৰ্ত। যিখন গাঁৱত ৰাস্তা পদূলি বেয়া, যিখন গাঁৱত ন্যূনতম এখন সমাজ সন্মান সহকাৰে জীয়াই থকাৰ বাবে আৱশ্যকীয় সা সুবিধাৰ প্ৰয়োজন, সেইবিলাক যদি নাথাকে তেতিয়াহ'লে সেই গাঁও, সেই সমাজ, সেই ৰাজ্য কেতিয়াও আগুৱাই যাব নোৱাৰে। আৰু এনেধৰণৰ যদি গোটেই ৰাষ্ট্ৰ যদি পৰিস্থিতি হয়, তেতিয়া সেই ৰাষ্ট্ৰ বিশ্বৰ বুকুত পিছ পৰি থাকিব লাগিব। যিটো অৱস্থা কংগ্ৰেছৰ দিনত হৈছিল, 60 বছৰ কাল কংগ্ৰেছ দলটোৱে কেন্দ্ৰীয় ৰাজ্য চৰকাৰ পৰিচালনা কৰিলে। ভাৰতবৰ্ষৰ জনগণে কংগ্ৰেছ দলটোক বাৰংবাৰ চৰকাৰ গঠন কৰিবৰ বাবে আন্তৰিকতাৰে সহযোগিতা আগবঢ়ালে। কি চাহ বাগিচা, কি বস্তি, কি গাঁও, কি চহৰ, কি পাহাৰ, কি ভৈয়াম, সকলো প্ৰান্তৰ পৰা ৰাইজে হিয়া উজাৰি কংগ্ৰেছক 60 বছৰ কাল ৰাজত্ব কৰাৰ সুবিধা প্ৰদান কৰিলে। কিন্তু কংগ্ৰেছ দলটোৱে ইয়াৰ প্ৰত্যুত্তৰত জনসাধাৰণৰ ন্যূনতম সা সুবিধাবিলাক প্ৰদান কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব নোৱাৰিলে, বৰঞ্চ
অসমীয়া জাতিক বিভিন্ন দশকত নানা ধৰণে প্ৰতাৰণা কৰিলে ইয়াৰ প্ৰমাণ ইতিহাসৰ পাতত জিলিকি আছে 60 দশকৰ পৰা যদি আপুনি আৰম্ভ কৰে এই কংগ্ৰেছ দলটোৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে চীন দেশে যেতিয়া আক্ৰমণ কৰিছিল ভাৰতবৰ্ষক এই প্ৰান্তৰ পৰা তেতিয়া অসমীয়া ৰাইজে চিঞৰি চিঞৰি পণ্ডিত নেহৰুক কৈছিল যে আমাক নিৰাপত্তা দিয়া শত্ৰুৰ কবলৰ পৰা আমাক ৰক্ষা কৰা কিন্তু তেতিয়া প্ৰধানমন্ত্ৰী কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী ক'লে অসমীয়া সমাজক তোমালোকক মই শত্ৰুৰ কবলৰ পৰা ৰক্ষা কৰিব নোৱাৰো তোমালোকৰ পৰা মোৰ শুভেচ্ছা আছে কিন্তু শত্ৰুৰ কবলৰ পৰা অসমীয়া সমাজক মই নিৰাপত্তা দিব নোৱাৰো তাৰ পৰৱৰ্তী সময়ত শোধনাগাৰ আন্দোলন খাদ্য আন্দোলন ছবছৰীয়া গণ আন্দোলন প্ৰতিটো আন্দোলনতে কুঠাৰঘাত সানিলে কংগ্ৰেছ দলটোৱে চৰকাৰত থাকি অসমীয়া যুৱক যুৱতীসকলক ভাৰতীয় জনতা পাৰ্টীয়ে হুহৰিয়া আৰি অসম আন্দোলনকাৰীক সহায় কৰিছিল সকলো সহযোগিতা তেখেতসকলে আন্তৰিকতাৰে আগবঢ়াইছিল যদি সেই দলটোৱে পৰৱৰ্তী সময়ত আজি চৰকাৰ গঠন কৰাৰ পাছত কেনেধৰণে অসমীয়া জাতি স্বাভিমান ৰক্ষা কৰাৰ কামত আত্মনিয়োগ কৰিছে আপোনালোকে সকলোৱে দেখিছে আজি বিজেপি শাসন কালতে অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ তেখেতসকলৰ যিটো স্বাভিমান জাতীয় যিটো স্বাভিমান এই স্বাভিমান ৰক্ষা কৰাৰ বাবে বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে এইবিলাক পদক্ষেপ কংগ্ৰেছে গ্ৰহণ কৰিব পাৰিলে হয় আজি মৰাণ জনগোষ্ঠীৰ প্ৰবাদ পুৰুষ বীৰ ৰাঘৱ মৰাণ মটক জনগোষ্ঠীৰ প্ৰবাদ পুৰুষ স্বৰ্গদেউ সৰ্বানন্দ সিংহ এনেধৰণে চুতীয়া সমাজৰ সতী সাধনী আমাৰ অনুসূচিত জাতিৰ আমাৰ সতী ৰাধিকা এনেধৰণৰ চাহ জনগোষ্ঠীৰ আমাৰ সন্তোষ কুমাৰ তপ্ন চাইমন সিং হৰো এনেধৰণে বিভিন্ন অসমৰ বুকুত বসবাস কৰা খিলঞ্জীয়া জাতি জনগোষ্ঠী স্বাভিমানৰ প্ৰতীক প্ৰবাদ পুৰুষসকলক ৰাজ্যিক পৰ্যায়ত কোনোবা চৰকাৰে যদি আনি সন্মান প্ৰদৰ্শন কৰিলে এই চৰকাৰখনে হ'ল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হাততালি নাই দেখোন কিয় মিছা কথা কোৱা নাই দেই সঁচা কথাবিলাক কৈ আছো মই আকৌ ৰাইজৰ আগত কেতিয়াও ফাঁকি নিদিওঁ মোৰ দীৰ্ঘদীয়া ৰাজনৈতিক জীৱনত মই কেতিয়াও ফাঁকি কথা কোৱা নাই আৰু নকওঁ গতিকে এইভাবে আজি মই নিজেই গৌৰৱ উপলব্ধি কৰোঁ যে যেতিয়া আপোনালোকে মোক 2016 চনত মুখ্যমন্ত্ৰী দায়িত্বভাৰ দিলে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে ৰাইজে মোক ক'লে সৰ্বানন্দ অসমীয়া জাতীয় জীৱনৰ স্বাভিমান ৰক্ষা কৰিব লাগিব তুমি মুখ্যমন্ত্ৰী হৈছা প্ৰথম মুখ্যমন্ত্ৰী বিজেপি নেতৃত্বাধীন চৰকাৰৰ গতিকে অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ আশা আকাংক্ষা পূৰণ কৰিব লাগিব আমাৰ মাটি ভেটি আমাৰ হাতত অৰ্পণ কৰিব লাগিব কাৰণ আমাৰ মাটি আছে কিন্তু আমাৰ পট্টা নাই সাংবিধানিক দলিল আমাৰ হাতত কংগ্ৰেছ দলটোৱে 60 বছৰ চৰকাৰ চলায়ো আমাৰ হাতত অৰ্পণ নকৰিলে আমি সদায় কৈ থাকো আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ কিন্তু আমি চিঞৰিলেই নহব ইয়াৰ বাবে সাংবিধানিকভাৱে সংবিধানৰ দলিলখন আমাৰ হাতত অৰ্পণ কৰিব লাগিব আমি 60 বছৰ 70 বছৰ আজু ককাৰ মাটিত বহি আছো খেতি বাতি কৰি আছো কিন্তু আমাৰ সাংবিধানিক দলিল নাই মাটিৰ পাত্তা অনিশ্চয়তাৰ মাজত থাকিব লগা হৈছে আমাৰ কৰ্তৃত্ব যদি আমি আয়ত্ত কৰিব নোৱাৰো ভৱিষ্যতৰ দিনত আমি আমাৰ উঠি অহা প্ৰজন্মক কি বুলি উত্তৰ দিম গতিকে সেই অনিশ্চয়তা দূৰ কৰিবৰ কাৰণে অসমৰ